হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আকৌ তোমালোকক লগ পালো আজি মই। বহুত দিন হৈ গ'ল আমি ইণ্টাৰেক্ট কৰা নাই। তো মই ইমান দিনৰ পৰা যি তোমালোকক প্ৰমিছ কৰি আছিলো বৰ্ডছৰ ষ্টুডেণ্টছক এড্ৰেছ কৰি কৰি লাষ্ট ইন অল মাই ইউটিউব ভিডিঅ'জ, ইন আৱাৰ টেলিগ্ৰাম চেনেল এণ্ড অল দি ডিফাৰেণ্ট প্লেচেছ। তো ফাইনেলি নাও আই এম এবল টু টেল ইউ কি যি মই প্ৰমিছ কৰিছো সেইটো মই এতিয়া ফুলফিল কৰিম। চ' তোমালোকে জানা যে বৰ্ডছ ফাইনেল এক্সামৰ কাৰণে 3 months আছে এণ্ড for 3 months people have asked me time and again कि আমি ভাল স্কোৰ কেনেকৈ কৰিম 95% কেনেকৈ কৰিম strategies वगैरह মই ইউটিউবত কৈছো but in that video I have also mentioned कि মই personally তোমাক হেতু কামত হেল্প কৰিম কেনেকৈ কৰিব লাগে কি কৰিব লাগে হেতু মই ভিডিঅত কৈছিলো কিন্তু maybe some of you are not able to do it by your own, right? নিজে কৰোতে অলপ অসুবিধা হ'ব পাৰে, so that's why I have came up with this solution. I have come up with the solution, and this will be the most powerful course that you have ever faced in your academic journey. তোমালোকে নাৰ্সাৰী পৰা ক্লাছ 12 লৈকে যোনে নপঢ়াইছে কিয় তোমাক, যেনেকাই পঢ়োৱা নাই কিয় তোমাক, but this course is something which I have worked on for a long time, and মই জানো যে এই কোৰ্সটো মই মোৰ 100% কি মই মোৰ 200% দি আছো। এই কোৰ্সটো লোৱাৰ পিছত কোনো ষ্টুডেন্টে ভাবিবই নোৱাৰে যে তাৰ মাৰ্কস নাহিব, ইম্পসিবল, বিকজ এটো ডিজাইনে এনেকৈ কৰিম যে তোমালোকে তোমালোকৰ ফুল পটেনশিয়াল ৰিচ কৰিবা যদি তোমালোকে সিৰিয়াসলি এই কোৰ্সটো ফলো কৰি যোৱা। ঠিক আছে, সো এতিয়া হাফ ইয়াৰলি এক্সামো আহি গৈছে, তোমালোকৰ প্ৰি ফাইনেলো আহি আছে, তো নাও আই থিংক ইউ গাইজ হেভ ৰিয়েলাইজ স্টাৰ্টেড টু ফিল কি তো দিনটো বেয়া গৈ আছে নেকি, এক্সামটো ভাল নহ'ব নেকি, পঢ়া হোৱা নাই নেকি, এইবিলাক থটস আহি আছে। ঠিক আছে, মই জানো এইটো টাইমত অলপ ৰিয়েলাইজেশ্যন হিট কৰে, ইস আগৰ পৰা যদি অলপ পঢ়িলো হয়, কিয় বা পঢ়া নাই, ৰাইট? তো একো নাই, we still have time. I have told you that 3 months is a good number of time. Okay, it's not that ki number of days are very less. ভাল number of days তোমার হাতত আছে, right? So yeah, the syllabus is huge, I know. Time is limited, I know. Your core concepts may be for different reasons ki স্কুলত ভালকে পঢ়োৱা নাই বা টিউশনত টিচার্স বোৰে নোটস দি থৈ দিয়ে, যোনটো মই কমন কমপ্লেইন্টস পাও from our village crowd students specifically. So yeah, you hear all those things. Then MCQs, right? আজিকালি MCQs add কৰি গৈ আছে, CBSE তো আগৰ পৰাই আছিল, even in our state board MCQ questions আহে, তো MCQs তোমালোকে ভালকে এতিয়ালৈকে প্ৰেক্টিস কৰাই নাই, তাৰ উপৰি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছো ভালকে ৰিভিজন হোৱা নাই আৰু ষ্ট্ৰেটেজিও ভালকে তোমালোকে বনোৱা নাই, তো এইবিলাক প্ৰবলেম চলি আছে, মই বহুত ভালকে জানো, ৰাইট? বাট ইজ ইট পসিবল? ভেৰি পসিবল টু গিভ আ গুড কামবেক। ওকে, এইটো ভিডিঅ' চোৱা, মই আকৌ কম তোমালোক, এইটো ভিডিঅ'ত মই স্পেচিফিকলি ক'ব বিচাৰি আছো যে আই এম হেল্পিং ইউ উইথ 90, আগতেতো মই কৈ আছিলো কেনেকে কৰিবা কি কৰিবা, দিস টাইম আই এম সেইং ইউ আই এম টেকিং দ্য পাথ উইথ ইউ, মানে মই তোমাক ইন আ ৱে হাতটো ধৰি লৈ গৈ আছো, এণ্ড মই তোমাক 95% মাৰ্কস পোৱাই এৰিম। মই আকৌ কৈ আছো, দিস ইজ দ্য strongest academic course that you will ever face in your life, and this is one of those course য'ত মই নিজে আজিলৈকে মোৰ 6 years of teaching career যিমান মই কষ্ট কৰা নাই, এইটো কোৰ্স বনাতে মই সিমান কষ্ট কৰিছো। I have analyzed everything, previous year trends, examiners mindset, in fact কি board examৰ examiner যোনটো physicsৰ examiner হয়, question বনোৱাৰ আগত কি ভাবে, তোমালোকৰ চাগে হিমান লেভেলত কেপাসিটি হোৱা নাই, তোমালোকৰো হ'ব with time and experience, but at least I have that experience, so I have put in my 100% in it. Alright, so here what we'll do, মই ইউটিউবতো কিছুমান ভিডিঅ'জ দিছো তোমালোকক, আৰু ইউটিউবত সদায় ভিডিঅ'জবোৰ ফ্ৰী থাকিবই থাকিব, মই ভিডিঅ'জ খিনি ইউটিউবত দিছো, আছে, থাকিব, আৰু ভিডিঅ'জো এড কৰিম। দিস ইজ ফৰ অবভিয়াছলি চিৰিয়াছ ষ্টুডেণ্টছ যোনে এই কোৰ্সটোৰ পৰা লাভ বিচাৰি আছে ন, সিহঁতৰ কাৰণে মই যিহেতু এই কোৰ্সটো বনাইছো যে দে ৱান্ট টু গিভ দেয়াৰ 100%, কি মোৰ অকলে সপোন নহয় কি ষ্টুডেণ্ট জনে 95% পায়, সেই ষ্টুডেণ্ট জনৰো কনফিডেন্স আছে, মানে আমি সপোন আছে যে হি ৱান্টস টু স্কোৰ দেট পাৰ্টিকুলাৰ পাৰ্চেন্টেজ 90%, 95%। ওকে, স্কুলৰ নাম, নিজৰ নাম, মাক বাপেকৰ নাম, চবৰ নামটো মানে সবক প্ৰাউড ফিল কৰিব বিচাৰে ষ্টুডেণ্ট জনে,
সো হেনেকা ষ্টুডেন্টৰ কাৰণে যিহেতু মই আই মিন কোৰ্সটো ডিজাইন কৰিছো তো ইয়াত সিলেবাসটো কোৰ কনসেপ্ট ক্লিয়াৰিং বহুত ডিটেইলড হ'ব তোমালোকে এইটো কমপ্লেইন কৰিব নোৱাৰিবা কি স্যাৰ ভিডিওটো অলপ দীঘল হৈ গল নেকি ভিডিওটোত আপুনি বস্তুখিনি অলপ বেছিকে কৈ দিলে নেকি চোৱা যিমান দৰকাৰ পৰিব মই সিমান কমে যিমান দৰকাৰ পৰিব মই সিমান কমে এইটো সাপোজ মই এটা ফিজিক্সৰে চেপ্টাৰ পঢ়ালো সেই চেপ্টাৰটো পঢ়াৰ পিছত তুমি এনেকা এক্সামৰ দিনা ফিল নকৰিবা কি সাৰে যি পঢ়াইছে তাৰ পৰা আহা নাই বুজি পাইছা ন এক্সামিনাৰে কোৰ পৰা কোৰলৈকে ভাবিব পাৰে এক্সামিনাৰ এজনে কোৱেশ্চন বনাওতে এক্সট্ৰিমছ কি ইজি পৰা ইজি কোৱেশ্চন কিমান কি দিব পাৰে আৰু টাফ সে টাফ কি দিব পাৰে সেই গোটেই ৰেঞ্জটো মই কভাৰ কৰিম ইয়াত সেই গোটেই ৰেঞ্জটো মই কভাৰ কৰিম ইয়াত সো দেয়াৰ উইল বি নো মোৰ কম্প্ৰমাইজ ইন কনসেপ্ট ক্লিয়াৰিং ইউটিউবত সেইটো বস্তু অলপ পসিবল নহয় কেতিয়াবা কেতিয়াবা বুজি পাইছা ন বিকজ ইউটিউবত আমি লেকচাৰ্সটো যেটো শিডিউল কৰো সেইটো বেসড অন ডিমান্ডস কৰো কি স্টুডেন্টস কিছুমানে কয় এইটো চেপ্টাৰ পঢ়াই দিয়ক স্যাৰ এইটো চেপ্টাৰ পঢ়াই দিয়ক স্যাৰ বাট ইয়াত এপৰ থ্ৰুদি যোনটো তোমাক কোৰ্স দি আছো ইয়াত এভৰিথিং উইল বি কভাৰ্ড ব্ৰিক বাই ব্ৰিক ডট বাই ডট বুজি পাইছা কি কৈ আছো মই অলৰাইট কনসেপ্ট ক্লিয়াৰিং এমসিকিউ পিৱাই মই অলৰেডি এপত বহুত বস্তু এভেইলেবল কৰাই দিছো তোমালোকে প্লিজ হোৱাইট কোড এচিভাৰ্ছৰ অফিচিয়েল এপটো ডাউনলোড কৰি পেলাই তাৰ পৰা এটলিষ্ট ফ্ৰী ৰিসোৰ্সেস বোৰৰটো লাভ উঠোৱা অলৰেডি আছে তাত ঠিক আছে এন্ড we will design this part specifically it will not be like the NEET combo course it will be like board specific only ঠিক আছে boards for exam ভালকে দিবৰ কাৰণে হে এই এপটো এই কোর্সটো ডিজাইন কৰা হৈছে তো সব বস্তু boards oriented থাকিব এমসিকিউজ বিলাকো boards oriented থাকিব ঠিক আছে মানে নিটৰ লেভেলতে এমসিকিউজ থাকে জেই লেভেলতে এমসিকিউজ থাকে বাট ইন দিস সিচুয়েশন উই উইল ডু ইট স্পেসিফিকলি ফর boards ঠিক আছে সো এন্ড ফিজিক্স কেমিস্ট্রি বায়োলজি মই কৈ দিব বিচাৰ তিনটা সাবজেক্ট মই পঢ়াম তোমালোকে দেখা পাবা কি সাৰে যেনেকা বায়ো পঢ়াই আছে ফিজিক্সও একে লেভেলৰ এনাৰ্জিত পঢ়াই আছে কেমিস্ট্রি একে লেভেলৰ এনাৰ্জিত পঢ়াই আছে মই কৈছো অলৰেডি কি আই हैव वर्कड वेरी हार्ड ऑन दिस कोर्स মানে মই মোৰ हिंदी में बोलते हैं ना जी जान लगा दिया मैंने इस कोर्स को बनाने के लिए बहुत কষ্ট কৰিছো তো ফিজিক্স কেমিস্ট্রি বায়োলজি ইউ ক্যান টোটালি ডিপেন্ড অন মি প্রিভিয়াস ইয়ার সলভ সেশনস মই নিজে ৰাখিম কেনেকা কোৱেশ্চনটো এটেম্প কৰিব লাগে স্যার আপুনি যদি মোৰ জায়গাত বহি এই কোৱেশ্চনটো সলভ কৰিলে এক্সামত কেনেকা কৰিলে হয় তো পিৱাইকিউৰ সলিউশন সব জায়গাত আছে মই মানো মই এপতো কৈছো না তোমালোকক ফ্ৰিলি এভেইলেবলও কৰাই দিম কিন্তু এই কোৱেশ্চনটো এক্সাম হলত আহিলে আপুনি কেনেকা সলভ কৰিলে আপুনি কেনেকা ম্যাক্সিমাম মাৰ্কস আনিবৰ কাৰণে ট্ৰাই কৰিলে তো হেতু মই কৰি দেখাম মই ইনফ্যাক্ট বোৰ্ডত লিখি লিখি দেখাম তোমালোকক কি মই এইটো কোৱেশ্চন আহিছে মই এনেকা আনসাৰ লিখি আছো এক্সাম হলত এন্ড তোমালোকে ট্ৰাই কৰিবা মোক কপি কৰিবৰ কাৰণে বিকজ মই কৈছো না 95% পোৱাই এৰিম तो यदि मैं 95% इफ आई एम ट्राइंग कि तुमको 95% मिले तो तुमको मेरे हिसाब से थोड़ा चलना भी पड़ेगा राइट एंड टॉपिक वाइज एमसीक्यू प्रैक्टिसेस वी आर ऑलरेडी डूइंग दिस इन आवर टेलीग्राम चैनल बट एपतो सब अवेलेबल কৰাই দিম তোমালোকে এনেকা ভাবিব নালাগে যে কি স্যার এমসিকিউজ ৰ কাৰণে বেলেগ জায়গা যাব লাগিব নেকি নালাগে সব বস্তু এপতে কৰাই দিম মই মানে বেছি কনফিউজন ৰাখিব বিচাৰা নাই ইউটিউবত ভিডিও চালা এমসিকিউ কাৰণে টেলিগ্রাম চ্যানেলত গলা ঠিক আছে ইউ ক্যান জয়েন आवर টেলিগ্রাম চ্যানেল হেতু তোমাৰ লাভে হ'ব বাট এপতো সব বস্তু এভেইলেবল থাকিব ওকে দেন দিস উইকলি মক টেস্ট এন্ড যোন স্টুডেন্টসে হে টেস্টবোৰ দিব এটা ৰ্যাঙ্ক লিষ্টটো আমি প্ৰিপেয়াৰ কৰিম কোন স্টুডেন্টে কিমান মাৰ্কস পাইছে ओके डिपेंडिंग ऑन दैट एंड वी विल गिव यू स्पेसिफाइड रैंक्स ताकि तुम लोग को पता चले कि तुम किस पानी में हो अभी বুজি পাইছা ন আৰু ট্ৰাই কৰিম যে আমি ডিসেম্বৰৰ পৰা জানুৱাৰী ডিসেম্বৰ স্টাৰ্টিংৰ পৰা জানুৱাৰী এন্ডৰ লকে আমি এই 2 মাহত ট্ৰাই কৰিম যে আমি আমাৰ মাৰ্কস খিনি অলপ ইমপ্ৰুভ কৰি কৰি গৈ আছো নে নাই যদি আমি মাৰ্কস ইমপ্ৰুভ কৰি কৰি গৈ থাকো দেন obviously আমি আমাৰ বেস্ট ভাৰ্জন এচিভ কৰিম এন্ড দেন আমি গৈ পেলে এক্সামটো দিম ৰাইট এন্ড this will be also one of its kind because তুমি জানা যে ম্যাক্সিমাম এপছত ম্যাক্সিমাম কোচিং সেন্টারস বোৰত কম্পিটিটিভ এক্সামছৰ কাৰণে এনেকা ৰ্যাঙ্ক লিষ্ট প্ৰিপেয়াৰ কৰা হয়
মানে বোর্ড এক্সামৰ কাৰণে কোনোৱে প্ৰিপেয়াৰ নকৰে অবভিয়াছলি আজিকালি বাৰু ষ্টেণ্ড কৰা এইবিলাক কনচেপ্টটো নাই ৰেংকৰ ইমান কনচেপ্টটো নাই বাট ইট ইজ ফৰ ইয়ৰ বেনিফিট অকে মই কাকো জাজ কৰিবৰ কাৰণে নহয় তুমি জাষ্ট চাবা কি তোমাৰ ফাৰ্ষ্ট টেষ্টত ৰেংক কিমান আহিছে আৰু লাষ্ট টেষ্টত ৰেংক কিমান আহিছে সেইটো তুমি তোমাৰ প্ৰগ্ৰেছটো গম পাবা অকে এণ্ড ৰিভিজন কৰাৰ ক্ষেত্ৰতো মই তোমালোকক হেল্প কৰি যাম এই কোৰ্চটো এনেকা ডিজাইন হ'ব কি তুমি চোৱা মোষ্টলি কি হয় কি তুমি এটা কোৰ্চ পাৰচেজ কৰিলা কোৰ্চ পাৰচেজ কৰাৰ পিছত ভিডিঅ'জ খিনি আহি যায় এণ্ড ভিডিঅ'জ খিনি অহাৰ পিছত তুমি ভিডিঅ'জ খিনি চোৱা আৰু যি মেটেৰিয়েল আছে সেইটো তুমি চাই থাকা ইন দিছ মেনাৰ এই বস্তুটো হয় বাট দিছ কোৰ্চ ইজ ডিফাৰেণ্ট ইন দ্য চেন্স কি আই উইল কিপ এডিং ভিডিঅ'জ over and over again like half yearly আগত তুমি ধৰা কি তোমাৰ হাফ ইয়াৰলি এই মান্থৰ এন্ডৰ হাফ ইয়াৰলি আগত হাফ ইয়াৰলি অহা চেপ্টাৰ্ছ খিনি গোটেইখিনি পাই গলা প্ৰি ফাইনেলৰ আগত গোটেই সিলেবাস পাই গলা বৰ্ডছৰ তাৰ পিছত ফাইনেল আহি গল এতিয়া কি স্যাৰ আপুনি আৰু ভিডিঅ'জ নিদিয়ে ডেফিনেটলি দিম PYQs কেনেকা সলভ কৰিব লাগে হেতু শিকাম ফিজিক্সৰ ম্যাক্স টু ম্যাক্স নিউমেৰিকেল টাফ কি আহিব লাগে হেতু শিকাম মানে আই উইল বি কনসিস্টেন্টলি এডিং ভিডিঅ'জ ইন দা কোৰ্স and it will keep on continuing till your board examination কিছুমান ভিডিঅ'জ একাডেমিক নহবও পাৰে কিছুমান ভিডিঅ'জত মই তোমালোকক কম কি এইটো 5 মাৰ্কছৰ কোৱেশ্চন এইটো কেনেকা লিখিবা তো তোমাৰ লাগিব কি স্যাৰ এইটোতো আপুনি পঢ়ুৱা নাই ন একো ইয়াত নাই পঢ়ুৱা মই শিকাই আছো তোমালোকক ঠিক আছে সব গুৰু এজনৰ কাম হল মেন্টৰৰ কাম জাস্ট পঢ়ুৱা নহয় মই তোমালোকে এইটোৱে ক'ব বিচাৰিছো তোমালোকে টিউশন চেণ্টাৰ্ছত য'ত গৈছা তোমালোকৰ নিজৰ ভিলেজত নিজৰ স্মল টাউন বা কলেজ হোৱাটএভাৰ তাত টিচাৰ্ছে মই প্ৰায় কোনো ষ্টুডেন্টছৰ পৰা নোটছ দি দিয়ে আৰু এৰি দিয়ে নোটছ দি নহয় ভাই নোটছটো ময়ো দি দিম কোনচা ডাঙৰ কথা মোক ষ্টুডেন্টছো সুধি থাকে স্যাৰ অসমীয়াত নোটছ পাম নে নাই ইংলিছত নোটছ পাম নে নাই আৰে ভাই মই সব এভেইলেবল কৰাই দিম কিন্তু নোটছ উইল নট সেভ ইউ আই এম টেলিং ইউ বেষ্ট নোট কি হয় জানা নাই বেষ্ট নোট হয় যেতিয়া তুমি টিচাৰে পঢ়োৱাখিনি বস্তু নিজে বুজিলা আৰু নিজে সেই বস্তুটো নিজৰ কপিত নিজে বনাই লিখিলা দ্যাট ইজ দ্য বেষ্ট নোটছ সেই নোটছটো কেতিয়াও নাপাহৰিবা ইভেন দো মই এভেইলেবল কৰাই আছো বাট এই কথাটো কোৱা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ওকে অলৰাইট সো ৰিভিজন মই কৈছো না ৰিভিজন এতিয়া এটা চেপ্টাৰ মই ডিটেইলত পঢ়াই দিলো ডিটেইলছত পঢ়োৱাৰ পিছত এক্সামৰ কাৰণে 15 দিন থাকি গল স্যাৰ কেনেকা ৰিভাইজ কৰিম স্যাৰ পটাপট আপুনি ফিজিক্সটো ৰিভাইজ কৰাই দিব না yes I'll do that revise entire physics in less than 6 hours revise entire biology in 4 hours revise entire chemistry in 6 hours বুজি পাইছা ন এতিয়া যেহেতু আমাৰ টাইম আছে অলপ আমি ডিটেইলছত যাম প্ৰি ফাইনেলৰ পিছত আমি অলপ ৰিভিজন ষ্ট্ৰেটেজিটো এপ্লাই কৰা ষ্টাৰ্ট কৰিম এণ্ড যেহেতু তুমি মোৰ পৰাই লং কোৰ্স পঢ়ি আছা আৰু ৰিভিজন নোটছো মোৰে ইউজ কৰি আছা তে তোমালোকে একদম পুৰা এক্লেমেটাইজ হৈ যাবা এডজাস্ট হৈ যাবা ওকে নাও কামিং টু দ্য last part how to get this course so you know that I have a app by the name of Whiteboard Achievers Play Store বা এপ ষ্টৰত গৈ পেলাই যদি কোনোবা এপল ইউজাৰ হয় গৈ পেলাই এইটো ডাউনলোড কৰিব পাৰা এণ্ড তাত এই কোৰ্সটো লাইভ অলৰেডি আছে মানে the course is available okay now coming to the price I have kept the price for the limited time period at just 199 originally I was thinking my team was thinking to give it at 3000 but again চোৱা এইটো কাম মই আগতো কৈছো কি এই বস্তুটো মই পইচাৰ কাৰণে একদম কৰাই নাই এইটো জাস্ট তোমালোকে ভাবিব পাৰা যে this is like a guru dakshina you know গুৰু দক্ষিণা বুলি ভাবি পেলাই দিব পাৰে আই থিংক তোমালোকে ইয়াতকে বেছি ৰেষ্টুৰেণ্টত গৈ খাইয়ে দিয়া ৰাইট বাট ইয়াত তুমি এই this 199 I am telling you this 199 will be the best investment of your life পেৰেণ্টছকো মই ক'ব বিচাৰো আপোনালোকে গাঁৱত টাউনত যতে নপঢ়াইছে কিয় কলেজ ফিজ টিউশন ফিজ আপোনালোকে 10,000 12,000 14,000 16,000 20,000 24,000 দিছে মই জানো কিন্তু মই তিনটা সাবজেক্ট ফিজিক্স কেমিস্ট্রি বায়োলজি তিনটা সাবজেক্ট ডিটেইলড এক্সপ্লেনেশন ডিটেইলড question solving previous year discussion কেনেকা লিখিব লাগে কি কৰিব লাগে মার্কস কেনেকা বেশি পাব লাগে সব বস্তু মই মাত্ৰ 200 টকাত अवेलेबल কৰাই আছো আৰু এনেকা নহয় যে কি আপুনি মাহে মাহে দি থাকিব লাগিব ইট ইজ আ ওয়ান টাইম পেমেন্ট এবাৰ গলা
ভ্যালিডিটি এক্সাম লগে থাকি যাব ভ্যালিডিটি এক্সাম লগে থাকি যাব যেতিয়ালৈকে এক্সাম তোমাৰ শেষ নহয় তেতিয়ালৈকে তুমি কোর্সটো যে কিছুমান স্টুডেন্টৰ এক্সামৰ আগতে এটা টপিক চাব মন যাব কি স্যার এই টপিকটো চাও এন্ড ইয়া আই উইল এক্সপ্লেইন ইন এছএমইজ মই আগতো কৈছো কে মোৰ ফাৰ্স্ট ৰেসপন্সিবিলিটি অসমীয়া স্টুডেন্টছৰ কাৰণে হয় তো মোৰ এক্সপ্লেনেশনটো সদায় অসমীয়াত থাকিব ওকে উইথ আ বিট অফ ইংলিশ বিকজ আই স্টাডিড ইন ইংলিশ মিডিয়াম স্কুল তো ওলাই যায় ইংলিশটো হা যিয়ে নহওক কিয় they everything I'll make it available at 199 okay গুৱাহাটী যদি ভাল ৰেষ্টুৰেন্টৰ পৰা বিৰিয়ানী খোৱা it will cost you more গুৱাহাটী যদি ভাল ৰেষ্টুৰেন্টৰ পৰা চিকেন থালি খোৱা it will cost you more but I'm taking this as a guru dakshina as a token amount and I want ki a 199 to তোমাৰ লাইফৰ বেষ্ট ইনভেষ্টমেন্ট হওক ইয়াতকে ভাল ইনভেষ্টমেন্ট তোমালোকে আজিলৈকে একো কৰা নাই এনেকা যাতে তোমালোকে ফিলটো পোৱা ঠিক আছে তো মই কৈছো অলৰেডি তোমালোকক যে কোর্সটো পারচেজ কৰাৰ পিছত তুমি ডিটেইল ভিডিওস বোৰ পোৱা স্টার্ট হৈ যাব এন্ড ডিটেইল ভিডিওস বোৰত আমি স্টার্ট কৰিম যে কি হাফ ইয়ারলি আগৰ যিকিটা চ্যাপ্টাৰস আছে হেকিটা তুমি আগতীয়াকে পোৱা এন্ড প্ৰি ফাইনেল আগত গুটেখিনি अवेलेबल থাকিব প্ৰি ফাইনেলৰ পিছতো মই ৰখি না যাও মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনস মই কি কোৱেশ্চনস আহিব পাৰে টেস্ট ডিসকাশনস everything and even the revision strategy and chapters burok jodi ekdom hunkale cover koribo bisari asa hebilak bostu moi available korai dim so videos will be consistently added okay so this was what I wanted to tell you in this video ki sir apuni youtube ot bahut videos burot promise kori gol the promise has turned into reality I don't break my promises anyway so moi khoday kabak promise korile moi promise to rakhiboi bisaru and these are the ways you can connect to me jodi kunba mur logot personally kotha patibo bisara then you can connect to me through Instagram Facebook YouTube to moi videos diye thaku ঠিক আছে ইউটিউবৰ শৰ্টসও দি থাকিম আমি এতিয়া তোমালোক সৰু মানে সৰু টপিকছত হেল্প কৰিবৰ কাৰণে so those things will be there but you can definitely connect to me and also if you want to WhatsApp me I am giving you my WhatsApp contact as well it will be there in the description okay 7002481990 this is my WhatsApp number তোমালোকৰ যদি কিবা ডাউটস থাকে কনফিউজন থাকে মোৰ লগত ডাইৰেক্টলি 1-to-1 কন্টাক্ট কৰিব পাৰা ঠিক আছে তো এইখিনি কথা কব কাৰণে মই আজি এই ভিডিওটো বনালো and I hope যে those who are really serious about scoring parents হকো মই কব বিচাৰো আপোনালোকে যদি খৰচাকে বিচাৰি আছে যে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ইমান পার্সেন্টেজ মার্কস পায় এটা মানে আপোনালোকক প্ৰাউড ফিল কৰায় and best to best content পায় that too at price less than price of a chicken biryani then please ask your son ask your daughter to download the app ebar try to koriswa 200 টাকাতে তোমালোকে কেতেবা এনেও ফালতু খৰচা কৰি উৰাই দিয়া হয় না নহয় সবে ইমানখিনি তো পইচা ওয়েস্ট কৰিছা মই ভালকে জানো তো এবাৰ পজিটিভ ডাইৰেকশনত এবাৰ পইচাটো ইনভেস্ট কৰি চোৱা and then you will realize ki I'll tell you again that this is the best investment of your life all right guys so myself Sanat Wakar you know me already those who don't know I am an MBBS from Guwahati Medical College and Hospital yes I am a doctor who teaches মই পঢ়াই ভাল পাওঁ and এইবাৰ মই প্ৰথমবাৰৰ কাৰণে মই নীটৰ কাৰণে ষ্টুডেন্টছক জেনাৰেলি পঢ়াওঁ নীট এক্সাম যোনটো মেডিকেল এন্ট্ৰেন্স তাৰ কাৰণে পঢ়াওঁ মোৰ বহুত ষ্টুডেন্টছ এতিয়া ডিফাৰেন্ট গভৰ্ণমেন্ট মেডিকেল কলেজত পঢ়ি আছে অসমত অলপ মোৰ ৱেবসাইট চালে গম পাবা বাট this time I have come for the board students and মই বহুত আগতো এড্ৰেছ কৰিছো যে boardsৰ ক্ষেত্ৰত অসমৰ মানে অৱস্থাটো বহুত বেয়া তে এই কাৰণে মই এজ এ অসমীয়া মোৰ মনটো অলপ বেয়া লাগাৰ কাৰণে মানে মই ভাবিছো কি গাঁৱৰ ষ্টুডেন্টছৰ কি হ'ব সেই কাৰণে মই এই বস্তুটো লৈ আহিছো এন্ড আমাৰ টিমৰ লগত কথা পাতি মই কৈছো কি নাই প্ৰাইচটো একদম মিনিমাল ৰাখো যাতে ম্যাক্সিমাম টু ম্যাক্সিমাম ষ্টুডেন্টছ এই কোর্সটো লয় and নিজৰ dream percentage dream whatever is your dream I am targeting 95 but I know some of you are thinking of 75 80 85 doesn't matter তোমাৰ best potential যিমান সেই potential লগে মই তোমাক লৈ যাব বিচাৰো okay so thank you very much see you in the next video joy Afam